পৃথিৱীৰ সবাতোকৈ ধনী মানুহজনে এনেকুৱা তিনিটা প্ৰেডিকশ্যন কৰিছে যি শুনিলে আপুনিও শ্বক হৈ যাব। জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। এলন মাস্ক বৰ্তমান পৃথিৱীৰ সকলোতকৈ ধনী মানুহ। তেওঁ যোৱাকালি এনেকুৱা তিনিটা প্ৰেডিকশ্যন কৰিলে নিখিল কামাতৰ পডকাষ্টত, জানিলে আপুনিও শ্বক হৈ যাব। প্ৰেডিকশ্যন নম্বৰ 1, তেওঁ ক'লে যে ৱৰ্ক কৰা এজ এন অপশ্যন, মানে কাম কৰাটো অপশ্যন হৈ ৰ'ব। সকলো কাম AI আৰু ৰবটছে কৰিব, মানে মানুহে হবি হিচাপেহে কাম কৰিব, কাম কৰাটো বাধ্যতামূলক নহয়। তেন্তে টকাৰ ভেলু একেবাৰে নাইকিয়া হৈ যাব। কাৰেঞ্চি কি হ'ব জানে? এনাৰ্জি উইল বি দ্য কাৰেঞ্চি, মানে এনাৰ্জিহে কাৰেঞ্চি হ'ব। পইণ্ট নম্বৰ 2, এডুকেশ্যন কম্পালচৰি নহ'ব, মানে ফৰ্মেল এডুকেশ্যন কম্পালচৰি নহ'ব। মানুহে অকল ছ'চিয়েলাইজ কৰিবলৈহে এডুকেশ্যন ল'ব যাব, বা কলেজ যাব বা স্কুল যাব, অকল ছ'চিয়েলাইজ কৰিব, ছ'চিয়েল স্কিলছ শিকিব। কিন্তু কলেজত যোৱাটো ইৰিলিভেণ্ট হৈ যাব, কাৰণ স্কিলছ উইল বি দ্য নেক্সট বিগ থিং। মানে আপুনি স্কিলছ জানিব লাগিব, তেতিয়াহে আপুনি ছাৰ্ভাইভ কৰিব পাৰিব। পইণ্ট 3, চাইমুলেশ্যন থিয়ৰী। তেওঁৰ মতেদি আমি সকলো এটা গেমৰ কেৰেক্টাৰ। আচৰিত কথা নহয় জানো? গেমৰ কেৰেক্টাৰ। তেওঁ কৈছে চাওকচোন, আগতে গেমবিলাক বহুত বেছিক আছিলে, 50 ইয়াৰ্ছত গেমবিলাক ডেভেলপ হ'ল, অগমেণ্টেড ৰিয়েলিটি হ'ল, ভাৰ্চুৱেল ৰিয়েলিটি হ'ল। এতিয়া আমি গেম খেলিলে ৰিয়েলিটি ফিল কৰোঁ। তেওঁৰ মতেদি আৰু নেক্সট 50 ইয়াৰ্ছত গেমবিলাক আৰু এডভান্স হৈ যাব আৰু গেমবিলাক আৰু ৰিয়েল লগা হ'ব। তাকেই তেওঁ কৈছে হয়তো এনেকুৱা হ'ব পাৰে যে কোনোবা এটা এডভান্স চিভিলাইজেশ্যনে আমাক বনাই থোৱা গেমৰ কেৰেক্টাৰহে আমি, আমাক কোনোবাই খেলি আছে, প্লে কৰি আছে। আচৰিত নহয় জানো? এই থিয়ৰিটোৰ ওপৰত আমি ডিটেইলছ ভিডিঅ' বনাম, আৰু আপোনালোকে কি বুলি ভাবে? এয়া এলন মাস্কৰ কল্পনা নে এইবিলাক বাস্তৱ হ'ব গৈ আছে? প্লিজ ডু কমেণ্ট ডাউন।